বিশেষকৈ এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ চেপ্টাৰ ওয়াইজ ম্যাথমেটিক্স প্ৰেক্টিস সেটৰ আজি আমি পার্সেন্টেজৰ প্ৰেক্টিস সেট চাম তো পার্সেন্টেজৰ আজি যিখিনি কোৱেশ্চন সলভ কৰাম সেইখিনি হৈছে লেভেল 1 টাইপ কোৱেশ্চন দ্যাট মিন্স লেভেল 1 টাইপ কোৱেশ্চনৰ পিছত আমি লেভেল 2 লেভেল 3 গোটেইখিনি প্ৰেক্টিস কৰিম তো লেভেল 1 টাইপ কোৱেশ্চনৰ নাম্বাৰ 1 কোৱেশ্চনটো এনেকুৱা ধৰণৰ আছে 51% of whole number is 714 25% of that number কৈছে সংখ্যা এটাৰ 51% হৈছে 714 তেন্তে সেই সংখ্যাটো 25% কিমান হ'ব তো আমি যদি শর্টকাট কৰো তেন্তে কেনেকৈ কৰিব 51% মানে হৈছে 51% মানে হৈছে 714 নহয় জানো তো লাগে কিমান পার্সেন্ট 25% লাগে সো কি কৰিব ঐকিক নিয়মত এটা শর্টকাট পদ্ধতি আছে কোৱেশ্চনত given data যিখিনি দিয়া থাকিব এটো লিখিব given কি দিয়া আছে সংখ্যা এটা 51% মানে হৈছে 714 তো 51% ইকুয়াল টু 714 লিখিলো তো 1% ইকুয়াল টু আমি কি লিখিব পাৰিম 714 এই 51 টো তলত আহি যাব ঠিক আছে ঐকিক নিয়ম শিকিছিলে আপোনালোকে যে 10টা কমলাৰ দাম 20 টকা তেন্তে 30টা কমলাৰ দাম কিমান তো কেনেকৈ কৰিছিল 20টা কমলাৰ দাম 30 টকা দেয়াৰ পর এটা কমলাৰ দাম এনেকৈ হয় দেয়াৰ পর কিমানটা কমলাৰ দাম লাগে মনত আছে না ক্লাস 6 7 ত কৰিছিলে সেইটোৱে এটা শর্টকাট পদ্ধতি কৰা মানে কৰোৱা হ'ব 51% মানে 714 1% মানে 714 বাই 51 দেয়াৰ পর লাগে যিমান সেইখিনি ডাটা ইয়াত বহাব 25% লাগে সো 25% ইকুয়াল টু হৈ যাব 714 divided by 51 into 25 clear तो ইয়াতে যি आंसर ওলাব এইখিনি হ'ব आंसर তো 3 দি কৰিলে হ'ব 17 3 দি কাটিলে হ'ব 3 2 গুণ 6 11 3 3 গুণ 9 224 3 8 গুণ 24 ডাইরেক্ট যদি আমি এটা 17 ৰে কাটি দিও 17 1 গুণ 17 থাকিব কিমান 6 68 17 4 গুণ 60 তো 25 আৰু 14 যদি মাল্টিপ্লাই কৰো কিমান হ'ব 25 10 গুণ হ'ব 250 আৰু 25 4 গুণ 100 that means 350 তো 350 is the correct answer option number C তো বুজি পালে না তো এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত কিন্তু আহিব পাৰে তো 2 নম্বৰ কোৱেশ্চন চাও যে when 50% of a number is added with 50 will get the number find the number তো আমি যদি পঢ়ো যেতে 50 ৰ হৈতে এটা সংখ্যা 50% যোগ কৰা হ'ব ঠিক আছে কৈছে যে 50% ৰ হৈতে 50 যোগ কৰিব লাগিব 50% of a number তো আমি লিখো যে এটা সংখ্যাৰ 50% এটা সংখ্যাৰ মানে কি সংখ্যাটো জানো নেকি আমি না জানো তো এই যে সংখ্যাটো আমি ধৰি ললো x যে এটা সংখ্যাৰ x% ঠিক আছে এটা সংখ্যা 50% এনেকৈ কৰিব পাৰো এখানে কাটিয়ে দিলো বাৰু কি কৈছে when 50% of a number বা সময়ত যদি পঢ়ো এটা সংখ্যা 50% সংখ্যাটো তো আমি না জানো তো লিখিলো এটা সংখ্যাৰ x or এটা সংখ্যাৰ কিমান পার্সেন্ট 50% ইয়াৰ লগত কিমান যোগ কৰিব কৈছে 50 যোগ কৰিব কৈছে কৰিলো যোগ কৰিলে কি পাব যোগ কৰিলে নম্বৰটো পোৱা যাব নম্বৰটো মিন্স নম্বৰটো কি আছিল নম্বৰটো তো x আছিল নহয় জানো যেটো আমি x ধৰিছিলো so we'll get the number that means equals to x clear এটা কি কৰিব x ৰ মানে অসমীয়াত যদি ৰ থাকে তেতিয়া ম্যাথমেটিক্সত এটো হৈ যাব মাল্টিপ্লিকেশন ইনটু 50% মানে কি 50 বাই 100 ঠিক আছে প্লাস 50 আছে 50 ৰাখি দিয়ক ইজ ইকুয়াল টু x ঠিক আছে এটা কি কৰিব 100 তলত থাকিলে 50 into x কি হৈ যাব 50x ইজ ইকুয়ালস টু কি হ'ব ইকুয়াল টু তো নাই প্লাস আছে প্লাস দিলো 50 ইজ ইকুয়ালস টু x এতিয়া আমি কি কৰিম x থকা কেটা এটা সাইডত কৰিম আৰু x নথকাখিনি দ্যাট মিন্স নাম্বাৰখিনি আনটো সাইডত কৰি দিম এইটো সাইডত কি হ'ব 50x - 100 50x divided by 100 এই প্লাস x to লেফট সাইডত আহিলে হ'ব -x আৰু প্লাস 52 এইফালৰ পৰা যদি এইফালে যায় দ্যাট মিন্স প্লাস 52 হৈ যাব -50 ক্লিয়াৰ তো এটা লসাগু কৰিলে কিমান হ'ব 100 এটা 50x নহয় জানো মাইনাস কি হ'ব 100 into x দ্যাট মিন্স 100x is equals to -50 ঠিক আছে তো এতিয়া মই এইখিনি পৰা কৰিম সলভ তো তলত আছে 100 50x ৰ পৰা 100x গলে কিমান থাকিব -50x থাকিব নহয় জানো ইজ ইকুয়ালস টু কিমান 50 তো নহয় -50 দুই ফালৰ পৰা মাইনাস মাইনাস কাটা যাব যাব না নাই ডেফিনেটলি যাব তেতিয়া কি হৈ যাব এই 0 0 ক্যান্সেল ঠিক আছে তো 5 1 গুণ 5 5 2 গুণ 10 ঠিক আছে তো x ইজ ইকুয়ালস টু কি হবে এই দুইটো যেহেতু ডিভাইড হৈ আছে রাইট সাইডত গলে ইয়া হৈ যাব মাল্টিপ্লিকেশন তো 50 টু যা 50 2 গুণ 100 তো 100 ইজ দা কারেক্ট आंसर আছে না 100 অপশন নাম্বার ডি তো বুজি পালে না তো এনেকুৱা ধৰণৰ প্ৰশ্ন থাকিলে কোৱেশ্চন যেনেকুৱা আছে ঠিক কোৱেশ্চনটোৱে ম্যাথছ ফৰ্মত বহাই দিব তো যেহেতু x ৰ মান দিয়া নাছিলে কৈছিলে সংখ্যাটো কি হ'ব তো সংখ্যাটো আমি x ধৰি লৈছিলো এই হিচাপত কৰিলো ঠিক আছে তো কোৱেশ্চন বুজি পালে না বুজি নাপালে কমেন্টত জনাব কোৱেশ্চন নম্বৰ 3 if x% of y% of 80 is the same as 25% of 900 then the value of xy কি কৈছে যদি x ৰ x% ৰ তো লিখক কোৱেশ্চন যেনেকৈ কৈছে x% or ৰটো ৰয় লিখক x% or y% or আকৌ লিখিলো y% ৰ কিমান বুলি কৈছে 80 এটো কি হ'ব এই 80 টো কি হ'ব 9 ৰ 25% ৰ সমান তো লিখক এই 80 টো কি হ'ব 9 ৰ
20 নহৰ লিখক নহৰ 25% সমান যেটো সমান কৈছে সেইকাৰণে মাজত সমান দিলো ক্লিয়াৰ এটি অ্যাকর্ডিং টু ম্যাথছ কি হ'ব x by 100 ৰ মানে মই কি কৈছিলো মাল্টিপ্লিকেশন y% কৈছে আকৌ y by 100% থাকিলে মত ৰাখিব ডিভাইডেড বাই 100 ৰ কৈছে মানে ইনটু ইজ 80 ইকুয়াল আছে ইকুয়াল দিলো 900 আছে 900 দিলো ৰ মানে ইনটু 25% মানে 25 by 100 ঠিক আছে এটা কি কৰিব কাটাকাটি কৰি দিয়ক এই 0 কাটা যাব হয়নে এটা কি কৰিম আমি যেহেতু আমাৰ x y মান ওলাব কৈছে সো x আৰু y টো এটা সাইডত ৰাখি দিলো বাকি সব ভ্যালু আনটো সাইডত লৈ যাম তো এই সাইডত অলৰেডি 900 into 25 by 100 আছে নহয় জানো এটা এই 0 কাটিছিলো এই 100 তলত আছে এফালে আহিলে হৈ যাব 100 টো ওপৰত এই 10 টো তলত আছিলে আহি যাব কি ওপৰত আৰু 8 টো আছিলে ওপৰত আহি যাব তলত তো যিকোনো এটা সাইডত তলত দি দিলে হল তলত দি দিলো তো এটা 100 কাটা ঠিক আছে এটা 8 দি যদি আমি কাটো 8 ৰে কাটা যাব না 4 ৰে কাটি দিও 4 2 গুণ 8 ঠিক আছে 4 ৰে কাটিলে কিমান হ'ব 4 2 গুণ 8 10 থাকিল 4 2 গুণ 8 1 থাকিল 10 4 2 গুণ 8 20 4 5 গুণ 225 ঠিক আছে এটা 2 ৰে কাটিলে কিমান হ'ব 5 বাৰ যাব হৈছে এটা 225 ইনটু 25 ইনটু 5 মাল্টিপ্লাই কৰিলে কিমান হ'ব 225 ইনটু মাল্টিপ্লাই কৰক 225 ইনটু 25 5 গুণ 125 তো 125 আৰু 225 মাল্টিপ্লাই কৰিলে হৈ যাব কিমান 225 আৰু 125 হৈ যাব আপোনাৰ এফালে হৈ গল 28000 আৰু 200 28125 হৈ যাব 28125 ঠিক আছে মাল্টিপ্লাই কৰি লব 28125 তো 28125 কোনটো অপশন আছে অপশন নাম্বার এ ইজ দা কারেক্ট আনসার তো বুজি পালে নে জাস্ট মই ম্যাথছ ফর্মত বহাই দিছো বস্তুখিনি তেনেকে কৰিব লাগিব সলভ ঠিক আছে ক্লিয়াৰ the question number 4 লাগ ভাই যাব question number 4 কি কৈছে a box has 100 blue balls 5 red balls to red balls 50 black balls full stop 25% of the blue balls and 50% of the red balls are taken away the percentage of black balls so question to ভালদৰে বুজিবলৈ চেষ্টা কৰক এটা বাকস আছে ঠিক আছে এই বাকসটোত কি বুলি কৈছে 100 টা নীলা বল আছে that means blue ball আছে আৰু 50 টা ঠিক আছে blue ball কেটা আছে blue ball আছে 100 ঠিক আছে আৰু 50 টা আছে কি বল red ball তো আলবুৰি লিখিলো red ball আছে কেটা 50 টা আৰু black ball আছে কেটা black ball আছে কেটা black ball আছে 50 টা ক্লিয়াৰ হল এটা কি কৈছে 25% নীলা বল আৰু 50% ৰঙা বল কাঢ়ি লোৱা হল মানে কি লৈ লোৱা হল এটা বাকি কিমানটা ৰব হিসাব কৰি লও আমি ব্লু বল নীলা বল 25% লৈ লোৱা হৈছে আসিলে কেটা 100 টা 100 কিমান পার্সেন্ট লৈ লোৱা হৈছে 20% তো 100 25% কিমান হয় 100 25% তো 100 25% ওলাব জানে আপুনি 100 * 25 / 100 যি অকলে শর্টকাট জানে তেওঁলোক জানে 25% মানে 4 ভাগৰ 1 তো 100 যদি 4টা ভাগ কৰি দিও এটা ভাগ ওলাব 25 বুজি পাইছে 25% লৈ লোৱা হৈছে মানে 25 টা বল লৈ লোৱা হৈছে থাকিব 75 টা যদি নোৱাৰে তেন্তে এনেদৰে কৰিব 100 25% 25 1 গুণ 25 25 4 গুণ 100 তো 4 দি কাটিলে 25 তো 100 ভিতৰত যদি 25 টা বল লৈ লোৱা হয় বল থাকিব কেইটা 75 টা আৰু কি কৈছে 50% ৰঙা বল লৈ লোৱা হৈছে তো 50% মানে আধা লৈ লোৱা হৈছে ৰঙা বল আছিল 50 টা ইয়াৰে 25 টা যদি লৈ লয় তেন্তে থাকিব কেইটা 25 টা নহয় জানো ব্লু আৰু ব্ল্যাক বল লৈছে নেকি এটো ব্ল্যাক ঠিক আছে ব্ল্যাক লৈছে নেকি নাই লোৱা তো ব্ল্যাক জেনেকে আছে তেনেকে থাকিব ঠিক আছে এতিয়া বল কাঢ়ি লোৱাৰ পিছত মুঠ বল কেইটা থাকিল 75 আৰু 25 100 আৰু 50 150 টা বল থাকিলে এটা প্ৰশ্ন খুদিছে যে কলা বলৰ শতাংশ উলিওৱা কলা বল কিমান শতাংশ আছে কলা বল কিমানটা আছে কলা বল আছে 50 টা শতাংশ কেনেকে ওলাই যিমানটা বল আছে ডিভাইডেড বাই কিমানৰ ভিতৰত দ্যাট মিন্স মুঠ বল 50 টা কলা বল আছে আৰু টোটাল বল কিমান আছে বাকসত টোটাল বল আছে 150 টা লৈ লোৱাৰ পিছত ঠিক আছে তো 50 টা কলা বল আছে কিমানটাৰ ভিতৰত 150 টা ভিতৰত পার্সেন্টেজ কৈছে ইনটু 100 ঠিক আছে 0 0 কাটি দিলো 5 ৰে কাটিলে কিমান হ'ব 3 বাৰ 5 ৰে কাটিলে হ'ব 10 তো 10 10 গুণ 100 100 বাই 3 দ্যাট মিন্স 33.33% অপশন নাম্বার বি ইজ দা কারেক্ট আনসার খুব ধুনিয়া এটি কোশ্চেন বুজি পালে ক্লিয়ার হৈ গল বুজি না পালে কমেন্টত জনাব এইবিলাক সব লেভেল 1 ৰ কোশ্চেন হৈ আছে Question number 5. What percent of 3.6 kg is 72 gram? 3.6 kilogram kilogramor kiman শতাংশ 72 gram. ঠিক আছে what percent of 3 kg? So what percent মানে আমি তো না জানো তো লিখিলো x% of কিমান গ্রাম 3.6 kg is 72 gram লিখি দিওক 72 gram এতিয়া কথা হৈছে এফালে আছে কেজি আৰু
এফালে হৈছে এটো গ্রাম হা এটো কেজি নহয় এফালে আছে গ্রাম তো আমি কি কৰিব লাগিব ইউনিট সেম কৰিবলৈ মনত ৰাখিব ওজনৰ ক্ষেত্ৰত বা যিকোনো লিটাৰ হওক মিটাৰ হওক গ্রাম হওক বুজি পাইছে ইউনিটৰ ক্ষেত্ৰত সদায় ইউনিট সেম কৰিবলৈ চেষ্টা কৰিব তেতিয়া আনসাৰ কৰাত সুবিধা হ'ব আৰু মাস্ট বি কৰিবই লাগিব ইউনিট সেম তো আমি কি কৰিম x% that means x/100 অফ মানে তো মই কৈছো অফ বা অসমীয়াত যাক ৰ বুলি কয় ইয়া থাকিলে ম্যাথছত কয় মাল্টিপ্লিকেশন 3.6 কেজি 3.6 কেজি কিমান গ্রাম হয় 3600 গ্রাম মনত ৰাখিব 3.6 কেজি হয় 3600 গ্রাম কিয়নো 1 কেজিত কিমান গ্রাম হয় 1 কেজিত হয় 1000 গ্রাম 1 কেজিত যদি 1000 গ্রাম হয় 3 কেজি 3000 গ্রাম আৰু 0.6 মানে 600 গ্রাম সো 3600 গ্রাম হৈ গল ইজ ইকুয়াল টু কিমান 72 এতিয়া দুইফালে গ্রাম গ্রাম হৈ গল এটা গ্রাম নি লিখিলো হ'ব ক্লিয়াৰ এটা লাগে কাৰ ভ্যালু কৈছে what percent that means x ৰ ভ্যালু লাগে সো x টো যদি আপুনি থৈ দিয়ে এই 00 টো কাটি লও 00 কাটা গল x টো থৈ দিলু এফালে আছে 72 ঠিক আছে 36 টু মাল্টিপ্লাই আছে দ্যাট মিন্স ওপৰত আছে ৰাইট সাইডত আহিলে তলত আহি যাব তো 36 2 গুণ 72 দ্যাট মিন্স 2% অপশন নাম্বার সি ঠিক আছে ফার্স্ট নাম্বার 6 নাম্বার কোশ্চেন 1/3 of 1206 is what percent of 134 খুব ধুনিয়া একে টাইপৰ কোশ্চেন 1/3 মানে 1/3 1206 ৰ 1/3 তো লিখক 1206 ৰ কিমান 1/3 দ্যাট মিন্স 1/3 ঠিক আছে 1/3 কি কৈছে 136 ৰ কিমান শতাংশ 136 ৰ কিমান শতাংশ তো লিখক 1/3 136 ৰ কিমান শতাংশ তো লিখক 136 ৰ কিমান শতাংশ 136 ৰ কিমান শতাংশ আমি তো না জানো কিমান শতাংশ সো লিখিলো x% হৈ গল आंसर তো 1206 ৰ মানে ইনটু 1/3 is equals to 134 ৰ মানে ইনটু x/100 কাম ফিনিশ এটা কাটাকাটি কৰক 3 ৰে কাটিলে 3 4 গুণ 12 0 3 2 গুণ 6 তো হৈ গল কিমান 402 আৰু এফাল থাকিলে কিমান 134 into x divided by 100 লাগে আমাৰ কার মান x ৰ মান লাগে সো x টো এফালে ৰাখক বাকি সব ভ্যালু এফালে ৰাখক 402 into 100 136 টো ওপৰত আছে এফালে আই লব তল 134 হৈছে না এটা কি কৰিব 134 ৰে ডাইৰেক্ট আমি কি দি কাটিম 402 দি কাটিম ঠিক আছে তো কিমান বার যাব 3 বার যাব হয়নে 136 ৰে যদি 3 বার কাটে ডাইৰেক্ট কিমান হ'ব 136 কৰি চাও 136 into 3 3 4 গুণ 12 2 1 3 3 গুণ 9 10 শূন্য 3 গুণ 3 402 তো 3 বার দ্যাট মিন্স x ৰ মান 100 into 3 হৈ যাব কিমান 300 आंसर इज 300% and option number D ঠিক আছে 6 নাম্বার কোশ্চেন বুঝি পাইছে না সবে এটা 7 নাম্বার কোশ্চেন 0.01 is what percent of 0.01 কোশ্চেন চাই অকমান হেৰি লাগিছে পাজল লাগিছে যেহেতু পয়েন্টত দিছে কিন্তু একো নাই আমি অলরেডি সলভ কৰিলো যে 0.01 is what percent তো লিখক 0.01 is what percent 0.012 ঠিক আছে কি বলি কৈছে কিমান পার্সেন্ট is মানে equals to is what percent that means x% of 0.1 বুজি পাইছে না ফরমেশন টু কেনেকৈ কইলো এটা 0.1 মানে 1/100 কিয় লিখিলো 1/100 কাৰণ মনত ৰাখিব দশমিকৰ পিছত যদি দুই ঘৰ থাকে দুটা প্লেস থাকে তো একৰ পিছত দুটা শূন্য হয় ঠিক আছে যদি বলে 0.21 থাকে এটো আমি কি লিখিম 21/100 যদি বলে 0.213 থাকে তে কি লিখিব 213 উপৰত লিখি লব যে দশমিকৰ পিছত তিনিটা প্লেস তিনিটা ঘৰ তো তলত একৰ পিছত তিনিটা শূন্য 1000 হ'ব বুজি পাইছে নে ইয়াক কোৱা হয় দশমিকৰ পৰা ভগ্নাংশত প্ৰকাশ কৰা that means decimal to fraction ঠিক আছে কনভার্ট decimal to fraction বুজি পাইছে নে যদি বলে থাকে 2.34 that means কি কৰিব ওপৰত 236 লিখিব দশমিকৰ পিছত সদায় চাব কেই ঘৰ আছে এঘৰ দুঘৰ সো একৰ পিছত দুটা শূন্য ক্লিয়াৰ নে তো এটা ইকুয়ালস টু ইকুয়াল আছে x/100 of মানে into 0.1 মানে কি লিখিব 1 যেটো দশমিক আছে এঘৰ সো তলত একৰ পিছত এটা শূন্য হৈছে ক্লিয়াৰ হৈ গল এটা কি কৰিম আমি x লাগে যেটো x টো ৰাখিলো বাকি সবে ফালে আহিম 1/100 এই 100 টো তলত আছে আহি যাব কত ওপৰত 10 টো তলত আছে গুছি যাব কত ওপৰত তো 100 কাটা that means x equal to 10% হৈছে ক্লিয়াৰ question number 8 31% of employee pay tax in the year 2008 কি কৈছে 2008 চনত 31% কৰ্মচাৰীয়ে tax pay কৰিছে ঠিক আছে এটা কোশ্চেন is the number of non tax paying employee are 20000 ঠিক আছে 20700 বুজি পাইছে না
তো কি কৈছে এতিয়া কৰ পৰিশোধ নকৰা কৰ্মচাৰীৰ সংখ্যা হৈছে 20700 কৰ্মচাৰী মুঠ সংখ্যা নিৰ্ণয় কৰা তেন্তে কৰ্মচাৰী কিমান আছিল কোৱেশ্চন বুজি পাইছে 2008 চনত 31% কৰ্মচাৰী এমপ্লয়িয়ে ট্যাক্স পে কৰিছিল 31% যদি ট্যাক্স পে কৰে তেন্তে ট্যাক্স পে নকৰা এমপ্লয়ি কিমান থাকিব নন ট্যাক্স পে এমপ্লয়ি কিমান থাকিব কাৰণ সদায় মনত ৰাখিব টোটাল বুলি ক'লে পাৰ্সেন্টেজ অফ টোটাল বুলি ক'লে সদায় 100% ধৰিব এই 100% ৰ ভিতৰত 31% হে ট্যাক্স পে কৰিছে তো বাকি কিমান পাৰ্সেন্ট ৰৈ গল 69% ট্যাক্স পে নাই কৰা নহয় জানো তো নন ট্যাক্স পে এমপ্লয়ি কিমান আছে 69% কিন্তু আমাকটো পাৰ্সেন্টেজ কৈ দিয়া নাই কোৱেশ্চনত যে কিমান পাৰ্সেন্টে ট্যাক্স পে কৰা নাছিল বুলি কৈছে জানো আমি উলাই ললো কেনেকৈ উলাই ললো কাৰণ টোটাল 100% 31% যদি ট্যাক্স পে কৰিছে তেন্তে ইয়াৰ পৰা মাইনাস কৰিলে 69% ট্যাক্স পে নাই কৰা হয়নে কিন্তু কোৱেশ্চনত খুব ধুনিয়া কৈ এটা লাইন দি দিছে যে কৰ পৰিশোধ নকৰা কৰ্মচাৰী সংখ্যা হৈছে 20700 that means কৰ পৰিশোধ নকৰা পাৰ্সেন্টেজ কিমান 69 এই 69% মানে 20700 নহয় জানো হয়নে নহয় কাৰণ এই 69 টো হৈছে পাৰ্সেন্টেজ অফ ভ্যালু আৰু 20700 টো হৈছে গোটা ভ্যালু that means both are same আপুনি যদি ক্লাস 10 ত বলে 60% মার্কস পাইছে মই আহি যদি তোমাক খুদু যে তুমি কিমান পার্সেন্ট পাইছা মেট্ৰিকত তুমি মোক কোৱা যে স্যাৰ মই 60% পাইছো এতিয়া তোমাৰ ফাদাৰে আহি তোমাৰ দেউতা আহি যদি তোমাক খুদে যে তই মেট্ৰিকত কিমান মার্কস পালি তুমি কি বুলি কবা কিমান মার্কস বুলি কোৱাৰ লগে লগে তুমি কবা যে দেউতা 360 পালো তুমি দেউতাক মিছা বুলি কলা নেকি নাই কোৱা কাৰণ মোক তুমি পার্সেন্টেজ কৈছা আৰু দেউতাক তুমি ভ্যালুত কলা 360 তো both are same percentage and value তো এই কাৰণে আমি কি কৰিলো 69% ইকুৱেল টু 20700 লিখিলো এটা কি লাগে মুঠ কৰ্মচাৰী সংখ্যা লাগে মুঠ মানে তোমাৰ কলুৱে মুঠ মানে কিমান পাৰ্সেন্ট 100% সো 100% অফ ভ্যালু আমি শর্টকাট উইকিক নিয়মৰ মাধ্যমেৰে কৰিম 69 ইকুৱেল টু 20700 তো 1% ইকুৱেল টু 20700 ডিভাইডেড বাই 69 লাগে 100% সো 100% ইজ ইকুৱেলস টু 20700 into 69 into 20700 divided by 69 into 100 হইছে না ক্লিয়ার বুঝি পালা এটা 69 ডাইরেক্ট যদি আমি কাটি দিও 69 ক আমি তিনিবাৰ কাটিলে কিমান হ'ব 207 হয়নে তো 0 দুটা থাকিব 300 তো 300 তাৰ পিছত ইনটু 100 দুটা 0 লগাই দিবা মন ৰাখিবা 0 ভ্যালু মাল্টিপ্লাই কৰিলে কাখত লাগি যায় তো কিমান হৈ গল 30000 অপশন নম্বৰ সি হইছে বুজি পাইছা সবে কোৱেশ্চন নম্বৰ 9 If 20% of A plus B equal to 50% of B, then find the value of twice A minus B divided by twice A plus B. तो लिखी लो 20% of माने तो into A, तो 20% of की लिखिम of A plus B is equals to की बोली कोई से 50% of B. ठीक है सर तो 20% माने 20 by 100 of माने into A plus B. Same 50 by 100 into B clear এটা কি কৰিবা তলত তুমি 100 লিখিলা a 20 into হৈ আছে a plus b লগত that means 20 to a লগত মাল্টিপ্লাই হ'ব 20 to b লগত মাল্টিপ্লাই হ'ব সো হৈ যাব কিমান 20a plus 20b বুজি পাইছা নে 20a by 20b ঠিক আছে তো এইফালে কি কৰিবা 20a by 20b কৰিলো যেতি আমি তেতে এইফালে কি হ'ব এই 0 0 আমি কাটি দিব পাৰো হয়নে কাটিব পাৰো নে নহয় 20 এই 0 0 আমি কাটি দিলো কাটিলে হৈ যাব কি বা এও কাটা যাব 5 1 গুণ 5 5 2 গুণ 20 that means b by 2 হৈছে b by কিমান হৈ গল 2 হৈ গল এটা কি কৰিবা 20a plus 20b ঠিক আছে is equals to কি হ'ব 100 এর লগত b মাল্টিপ্লাই হ'ব that means 100b হ'ব না নাই কিন্তু এই দুইটো কি কৰিবা এই দুইটো আচ্ছা আমি এটা কাম কৰিব পাৰিলো হয় শর্টকাট পদ্ধতি এই 100 তল 100 দুটা ক্যান্সেল কৰি দিব পাৰিলা আৰু অলপমান এটা স্টেপ কমাই লৈ যাও ঠিক আছে এটা স্টেপ কমাই লৈ যাম এখিনি পৰা চাবা এটা স্টেপ অলপমান কমাই লৈ যাম ইমান স্টেপ কম কৰিব পাৰো আমাৰ কাৰণে বেনিফিটস হ'ব এটা স্টেপ মই কমাই দিম ঠিক আছে কেনেকে 50% 50 by 100 অফ আছে ইনটু b বুজি পালা না এতিয়া লেফট সাইডে সো তলত 100 আছে রাইট সাইডে আছে তলত 100 তো লেফট সাইডেৰ পৰা তলত 100 কাটি দিলো ৰাইট সাইডেৰ পৰা তলত 100 কাটি দিলো কাটাৰ লগে লগে আমাৰ কি হল কাটা কাটি কাৰণে এটা স্টেপ কমি গল নাই হে কাৰণে এনেকে কৰিলো আগৰ নিচিনা কৰিলো ঠিকই আছিল এতিয়া 20 into a 20a a 20 to b লগতো মাল্টিপ্লাই হ'ব সো 20b
আৰু এফালে কি থাকি গল 50b এটা সোয়া দুটা লাইন শর্টকাট হৈ গল না নাই এটা কি কৰিবা 20a ঠিক আছে মাইনাস কি হ'ব 30b হ'ব কিয় মাইনাস হ'ব ঠিক আছে আৰু এটা স্টেপ কৰি দিও 20b এ প্লাস 50b তো এফালে আইলে কি হ'ব মাইনাস 50b এটা স্টেপ মই বঢ়াই দিলো এখিনি কিন্তু নিলিখিলো হৈ যাব ঠিক আছে এবাৰ থাকিলে কিমান 0 তো কিমান হৈ গল 28 ঠিক আছে মাইনাস 30b is equal to 0 এতিয়া 20a is equals to 30b হ'ব কিয় কাৰণ মাইনাস তো এফালে গলে প্লাস তো এটা আমি কি কৰিম a by b যদি কৰো কি হৈ যাব 30/20 কিয়নো 30 আছে 22 এফালে ডিভাইড তো 0 0 কাটা দ্যাট মিন্স কি হল a by b is equals to হৈ গল 3/2 ক্লিয়ার এখিনি লকে a by b এর মানটো আমি উলিয়াই নিলো ঠিক আছে a by b এর মান উলিয়াৰ পিছত এতিয়া কি কৰিম মেইন কোশ্চেনলৈ আগবাঢ়ি যাম এখিনি তো দিয়া আছিল গিভেন এটা সলিউশন কোনখিনি কৰিব লাগে এখিনি ফাইন্ড দা ভ্যালু অফ twice a minus b divided by twice a plus b এর ভ্যালু উলিয়াব লাগে হয়নে এটা কি কৰিবা twice a minus b divided by twice a plus b আছে এটা আমি কি কৰিম যেহেতু a by b এর মান সেপারেট কৰিব লাগে তো প্ৰথমতে আমি কি কৰিম b টো ভ্যানিশ কৰিম তো b কেনেকৈ ভ্যানিশ কৰিব পাৰিবা twice a minus b divided by b কৰিম ঠিক আছে আৰু তলত কি কৰিম twice a plus b ঠিক আছে ইয়াতো ডিভাইডেড বাই b কৰিম ঠিক আছে তো ab কাটাৰ লগে লগে আলটিমেটলি কি ওপৰটো সেমে থাকিব দ্যাট মিন্স তলৰ b যদি কাটি দিয়া থাকিব কি twice a minus b twice a plus b একে থাকিল তো আমি আমাৰ সুবিধাৰ কাৰণে ওপৰত ডিভাইডেড বাই b কৰিলো তলতো ডিভাইডেড বাই b কৰিলো এতিয়া কি হ'ব লাইনটো সোয়া সেপারেট কৰি দিম আমি twice a minus b divided by b that means twice a by b minus b by b লিখা যায় সাইডত অলপমান দেখাই দিও twice a minus b divided by b তো কেনেকৈ লিখিব পাৰিবা twice a by b minus b by b লিখা যায় জানে না যায় তো কি হৈ যাব a b কাটা যাব না নাই দ্যাট মিন্স কি হ'ব আমি ডাইরেক্টলি লিখিব পাৰিম twice a minus b twice a by b minus 1 তো ওপৰত ঠিক এনেকৈ লিখিম যে twice a by b minus 1 ঠিক আছে তলতো সেম হ'ব twice a by b plus b by b দ্যাট মিন্স কি হৈ যাব twice a by b plus 1 হৈ যাব কিয়নো b কাটা যাব ক্লিয়ার হৈছে বুজি পালা না লাইনটো ঠিক আছে এতিয়া সোয়া a by b এর মান তুমি উলাই থৈ দিছা কিমান উলাই থৈ দিছা 3/2 তো a by b এর মান এটা আমি ধুনিয়াকৈ বহাই দিম তো 2 into a by b এর মান কিমান 3/2 plus 1 আৰু তলতো হ'ব 2 into 3/2 plus 1 তো নহয় এটা -1 আৰু তলতো যে plus 1 যে এইটো আৰু এইটো কাটা এইটো আৰু এইটো কাটা কিয়নো ওপৰত আৰু তলত তো ওপৰত কি থাকিলে 3 minus 1 আৰু তলত থাকিলে 3 plus 1 तो 3 minus 1 होगा 2 3 plus 1 होगा 4 तो 2 गुण 2 2 गुण 4 तो आंसर इज 1/2 तो 1/2 আছে অপশন यस আছে অপশন নম্বৰ বি তো অলপমান দীঘল গ্ৰেড 3 লেভেলত এটো কোশ্চেন আহিব পাৰে ঠিক আছে ইয়াত আৰু শর্টকাট কৰিলে তুমি খালি স্টেপ কমাব পাৰিবা বাকি প্ৰসেসটো এনেকৈ ঠিক আছে তো এই টাইপৰ কোশ্চেন দিলে সদায় কি কৰিবা a by b এর মানটো উলিয়াই থৈ দিবা a by b এর মানটো উলিয়াই থৈ দিলে তাৰ পিছত তোমাৰ অ্যাকর্ডিং টু কোশ্চেন কোনটো লাগে এই হিসাবত বহাই দিবা যে তোমার b টো দরকার নাই সময় ডিভাইডেড বাই b বোথ সাইড কৰি লৈছিল তো বোথ সাইড কৰাৰ লগে লগে এটো সাইডত দেখাই দিলো twice a by b minus b মানে কি twice a by b minus b by লিখা যায় যেহেতু b টো দুইটাৰ তলতে ডিভাইড হৈ আছে তো আমি সেপারেট কৰি লিখিলো ঠিক আছে তো বুজি পালা না এবাৰ এই কোশ্চেনটো আগৰ পৰা চাই লবা ঠিক আছে দুই তিনিবাৰ এখিনি চাই লবা তুলি লোৱা সবে ভালদৰে প্ৰ্যাকটিস হৈ যাব 10 নম্বৰ কোশ্চেন if 20% of p plus q is equals to 50% of p minus q then find p is to q ঠিক আছে ঠিক এনেকৈ কৰিম আগৰ নিচিনাকৈ তো 20% তো মই ডাইৰেক্ট লিখো 20/100 of মানে into p plus q হৈছে is equals to কিমান 50% so 50/100 into p minus q এটা কার ভ্যালু লাগে p is to q লাগে তো এখিনি আমি আগত সলভ কৰি লও এসো তলৰ 100 এফালে তলৰ 100 কাটি দিলো তো স্টেপ কমি যাব তো এই 22 p লগত ইনটু হৈ আছে q লগত ইনটু আছে কি হ'ব 20p plus 20q আছে না is equals to এফালে কি হ'ব 50p minus 50q হৈছে না এটা p টো এটা সাইডত কৰিম আৰু q আনটো সাইডত লৈ যাম তো 20p minus 50q কিয় 50p হল মাইনাস কাৰণ 50p এফালে প্লাস আছে লেফট সাইডত আনে মাইনাস আৰু q টো এফালে ৰাখি যাম 50q
এই প্লাস 20q এফালে আহিলে হ'ব মাইনাস 20q হৈ যাব তো 20q পৰা 50q গলে হয় মাইনাস 30p সরি p q নহয় আৰু মাইনাস 50q মাইনাস 20q হ'ব মাইনাস 70q হৈছে বছৰৰ পৰা যদি মাইনাস ক্যান্সেল কৰি দিও তেন্তে হৈ যাব 30p is equals to 70q লাগে আমাৰ কি p/q মানে কি p by q এই q টো এফালে ইনটু হৈ আছে লেফট সাইডে আহিলে ডিভাইড p by q তো 70 30 ইনটু হৈ আছে এফালে আহিলে ডিভাইড 0 0 কাটা তো হৈ গল 7/3 দ্যাট মিন্স আমি কি বুজি পালো p/q মানে 7:3 হৈছে তো লেভেল 1 ত 10টা কোশ্চেন লোৱা হৈছিল তো লেভেল 2 অতি সোনকালে মই আপ কৰিম ঠিক আছে তো যি সকলে চ্যাপ্টার ওয়াইজ ম্যাথছৰ কোশ্চেন পাবো বিচাৰিছা এডিআরই গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিশ ডিএইচএস ৰ কাৰণে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে তো নেক্সট ভিডিও অতি সোনকালে আহিব থ্যাংক ইউ সো মাচ এভৰিওয়ান